এই চৰাইটোৰ মাত শুনি এনেকুৱা লাগিছে অকণমানি চৰাইটোৱে যেন আমাক কৈছে দিৱস পাতিলেই নহয় বা হাউচ স্পেৰ' ডে পাতিলেই নহয় আমাক জীয়াই থাকিবলৈ দিয়া। আজি মাৰ্চৰ 20 তাৰিখ আৰু এই মাৰ্চৰ 20 তাৰিখে ৱৰ্ল্ড স্পেৰ' ডে হিচাপে মানা হয়। স্পেৰ'ক হাউচ স্পেৰ', ঘনচিৰিকা, ঘৰচিৰিয়া, হিন্দীত গৰৈয়া আদি বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে জনা যায়। বেছিভাগে ঘৰৰ চুক আদিত বাঁহ লৈ থাকে কাৰণে হাউচ স্পেৰ' বুলিও কোৱা হয়। ই মানুহৰ সান্নিধ্যত থাকি বেয়া নাপায়। এই কণমানি চৰাইটো বিশ্বৰ পৰা লাহে লাহে সংখ্যা কমি অহাৰ কাৰণে ইয়াক সংৰক্ষণ দিবৰ বাবে আৰু সুৰক্ষিত ৰাখিবৰ কাৰণে মানুহক সজাগ কৰিবৰ বাবে আজিৰ দিনটোত স্পেৰ' দিন হিচাপে মানি অহা হয়। এই চৰাইটোক বিলুপ্ত হোৱাৰ পৰা বচাই ৰাখিলে খেতিয়কসকলৰ বাবে ভাল হয়, কাৰণ এই চৰাইটোৱে পৰোক্ষৰূপে খেতিয়কসকলক পোক পৰুৱাবোৰ খায়ো খেতি ৰক্ষা কৰাত সহায় কৰে। এই চৰাইটোৰ লাহে লাহে সংখ্যা কমি অহাৰ প্ৰধান কাৰণ হৈছে কিছুমানে এই চৰাইটো ধৰি খায় আৰু ফৰেষ্টৰ গছ গছনিবোৰ কাটি পেলোৱাৰ বাবে আৰু চিটিত ডাঙৰ ডাঙৰ বিল্ডিংসমূহ নিৰ্মাণ কৰাৰ বাবে এই চৰাইটোৰ সংখ্যা লাহে লাহে দিনক দিনে কমি আহিবলৈ ধৰিছে। মই সদায় ছাতৰ ওপৰত পানী আৰু চাউল দিওঁ। এই চৰাইটো যে দেখিছে এইমাত্ৰ মই থোৱা পানীত গা ধুই আহিছে। দিনটোত 3বাৰমান পানী দিব লাগে, নহ'লে শেষ হৈ যায়। বহুত স্থানীয় যেনে পাৰ, শালিকা, কাউৰী, মইনা, কপৌ আদি ইয়াত পানী খাবলৈ আহে। এইদৰে যদি ঘৰ বনাই দি আৰু তাহাঁতক খাবলৈ আহাৰ দিব পাৰোঁ তেতিয়াহ'লে আমি এই চৰাইটোক বিলুপ্ত হৈ যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম। নহ'লে আমাৰ পিছৰ জেনেৰেশ্যনে এই চৰাইৰ নামটোহে শুনিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।